নমস্কাৰ, আজি হৈছে 2025-ৰ শেষৰটো দিন অৰ্থাৎ 31 ডিচেম্বৰ। তো প্ৰত্যেক বছৰৰ দৰে এইবাৰো পুৰণা বছৰক বিদায় দি নতুন বছৰক আদৰিবলৈ আহি গ'লোঁ ক্লাবত। তো চাই থাকক ভিডিঅ'টো একদম শেষলৈ। তো এতিয়া বৰ্তমান আমি জুই পুৱাই আছোঁ আৰু খানা আমাৰ বনি আছে। তো কি আইটেম আছে দেখাম বাৰু। আৰু ইফালে হাঁহৰ মাংস বনাই আছে। তো আজি আমাৰ খানাত হাঁহৰ মাংস আৰু চিলি চিকেনৰ আইটেম কৰিছোঁ। তো ইফালে হাঁহৰ মাংস বনাই আছে আৰু চিলি চিকেনটো হৈ গ'ল। তো এতিয়া এনেই অলপ টেষ্ট কৰোঁ, মানে ভাতৰ লগত হাঁহৰ মাংসটো খাম। চিলি চিকেনটো এনেই মানে যোনে যোনে হাঁহৰ মাংস নাখায় তেওঁলোকৰ বাবে আৰু চিলি চিকেনটো খাই মজা লাগিছে, কিন্তু একদম টেষ্টি হৈছে পুৰা। আৰু এনেকৈয়ে খানা হৈ গ'ল আৰু ফাৰ্ষ্ট টিপ বহি গ'ল। আৰু মই মানে এতিয়া নবহোঁ, একদম 2026-ত বহিম, মানে 2025-ত নাখাওঁ আৰু ভাত। এই চিলি চিকেনখিনিয়ে খালোঁ আৰু যি খালোঁ, একদম 2026-ত খাম। আৰু এনেকৈ 12টা বাজিল। তো সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো ফাইনেলি 2026 আহি গ'ল আৰু ময়ো বহি গ'লোঁ ভাত খাবৰ কাৰণে। 2026-ৰ প্ৰথম সাঁজ ভাত হাঁহৰ মাংস আৰু চিলি চিকেনেৰে। তো দিলে চিলি চিকেন, এতিয়া আহিব আছে হাঁহ, আৰু ফাইনেলি হাঁহো আহি গ'ল। প্ৰায় 1 বছৰৰ পিছত খাইছোঁ আজি। তো খাওঁ দিয়ক এতিয়া। তো খালোঁ ভাত, একদম মজা লাগিল। আৰু এতিয়া লাষ্ট টিপ খাই আছে। তো এয়াই আছিল 2025-ৰ 31st খানাৰ এটা সৰু ভিডিঅ'। তো শেষত সকলোকে আকৌ এবাৰ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। 2025টো বেয়াই গ'ল, বিশেষকৈ অসমবাসীৰ বাবে। 2026টো যাতে ভাল হওক, জুবিন দাই যাতে ন্যায় পায়, সেইটোৱে প্ৰাৰ্থনা কৰিলোঁ। তো শেষত হেপী নিউ ইয়াৰ সকলোকে।